নমস্কাৰ আজি দেশৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। তাৰে ভিতৰত প্ৰথমটো খবৰেই হৈছে এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ। আহি থকা বিধানসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ প্ৰাৰ্থী বাছনিত চিলমোহৰ লগাবলৈ দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব প্ৰিয়ংকা গান্ধী। ৰাজনৈতিক পৰিক্ৰমা সমিতিৰ পৰা জিলা সভাপতিলৈকে সকলোৰে লগত পৃথকে পৃথকে বৈঠকত বহিব প্ৰিয়ংকা গান্ধী। ইয়াৰ উপৰিও কংগ্ৰেছে মিত্ৰদলক কিমান আসন দিব তাক লৈও এই বৈঠকতে হ'ব আলোচনা। আহি থকা 18 ফেব্ৰুৱাৰী তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব কংগ্ৰেছ নেত্ৰী তথা সাংসদ প্ৰিয়ংকা গান্ধী। ২৬ৰ নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ প্ৰায় ৭৮০ গৰাকী প্ৰাৰ্থীৰ ভিতৰত কোনে কোনে টিকট পাব সেই বিষয়ত চিলমোহৰ লগোৱাৰ উদ্দেশ্যেৰে প্ৰিয়ংকা গান্ধীয়ে কৰিব এই অসম ভ্ৰমণ। আৰু এই অসম ভ্ৰমণৰ কাৰ্যসূচী অনুসৰি আহি থকা 18 ফেব্ৰুৱাৰী তাৰিখে দিনৰ ঠিক 11:30 প্ৰথমে ৩৫জনীয়া নিৰ্বাচনী সমিতিৰ সৈতে বৈঠকত মিলিত হ'ব আৰু পৰৱৰ্তী সময়ত 12 বজাৰ লগে লগে ৰাজনৈতিক পৰিক্ৰমা সমিতিৰ সৈতেও বৈঠকত মিলিত হ'ব প্ৰিয়ংকা গান্ধী। আৰু 12:৪৫ 5খন কমিটিৰ অধ্যক্ষৰ সৈতেও বৈঠকত মিলিত হ'ব প্ৰিয়ংকা গান্ধী। আৰু ঠিক 2 বজাৰ লগে লগে কংগ্ৰেছৰ সকলো বিধায়কৰ সৈতেও বৈঠকত মিলিত হ'ব। আৰু বিয়লি ঠিক 5 বজাত 35 গৰাকী জিলা সভাপতিৰ সৈতেও বৈঠকত মিলিত হ'ব প্ৰিয়ংকা গান্ধী। আৰু পৰৱৰ্তী ঠিক নিশা 10 বজাত বিৰোধী দলপতিৰ সৈতেও বৈঠকত মিলিত হ'ব কংগ্ৰেছ নেত্ৰী তথা প্ৰিয়ংকা গান্ধী। আৰু ঠিক তাৰ পাছদিনাখন অৰ্থাৎ 19 ফেব্ৰুৱাৰী তাৰিখে পুৱা ঠিক 10 বজাত APCCৰ সভাপতি কাৰ্যকৰী সভাপতিৰ সৈতেও বৈঠকত মিলিত হ'ব। আৰু তাৰ পাছতে সাংসদসকলৰ সৈতেও বৈঠকত মিলিত হ'ব প্ৰিয়ংকা গান্ধী। আৰু 12 বজাৰ লগে লগে কংগ্ৰেছৰ বিভিন্ন কোষৰ অধ্যক্ষৰ সৈতে বৈঠকত মিলিত হ'ব কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী। আৰু তাৰ পাছতেই অৰ্থাৎ 2:30 বজাৰ লগে লগে BCCৰ সভাপতি APCCৰ বিষয়ববীয়াৰ সৈতেও বৈঠকত মিলিত হ'ব প্ৰিয়ংকা গান্ধী। আৰু তাৰ পাছতেই বিয়লি ভাগত পুনৰ দিল্লীলৈ উৰা মাৰিব প্ৰিয়ংকা গান্ধী। আৰু তাৰ পাছতেই অৰ্থাৎ পৰৱৰ্তী সময়ত এটা কথাই স্পষ্ট হৈ পৰিব যে কোন কংগ্ৰেছী বিধায়ক আৰু সাংসদৰ ৰিপৰ্ট কিমান ভাল আৰু কিমান বেয়া, লগতে কোনে টিকট পাব আৰু কোনে টিকট নাপাব। ইয়াৰ উপৰিও কংগ্ৰেছী দলে সহযোগী মিত্ৰদলসমূহক কিমান আসন এৰি দিব, এই সকলোবোৰ পৰৱৰ্তী সময়তহে লক্ষণীয় হৈ পৰিব। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো ২৬ৰ বিধানসভা নিৰ্বাচনত প্ৰায় ২৫টাকৈ সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বদৰুদ্দিন নাজমলৰ AIDF দলে। প্ৰয়াত তৰুণ গগৈৰ শাসনৰ পাছত এইবাৰ সাংসদ পুত্ৰ তথা APCCৰ সভাপতি গৌৰৱ গগৈৰ হাত শক্তিশালী কৰিবলৈ এতিয়া উদ্গ্ৰীৱ হৈ পৰিছে বদৰুদ্দিন নাজমল। কেইটিমান মুহূৰ্তৰ পূৰ্বে বদৰুদ্দিন নাজমলে সংবাদমেলত স্পষ্টভাৱে কয় যে মই হিমন্ত বিশ্ব শৰ্মা নহয়, মোৰ মৰম কেৱল মাথো গৌৰৱ গগৈলৈহে। কংগ্ৰেছৰ বাবে মনত আজিও মোৰ অফুৰন্ত মৰম আছে বুলি এতিয়া স্পষ্টভাৱে মন্তব্য কৰিছে বদৰুদ্দিন নাজমলে। কিন্তু এই মিত্ৰতাৰ বাবে আগ্ৰহী নহয় গৌৰৱ গগৈৰ নেতৃত্বাধীন কংগ্ৰেছ দল। গতিকে আগন্তুক বিধানসভা নিৰ্বাচনলৈ কেইটামান দিন বাকী থাকোঁতেই কংগ্ৰেছলৈ আকৌ এবাৰ মিত্ৰতাৰ সন্দৰ্ভত বাম্পাৰ অফাৰ আগবঢ়াইছে বদৰুদ্দিন আজমলে। ইয়াৰ উপৰিও বদৰুদ্দিন আজমলে স্পষ্টভাৱে কয় যে এইবাৰ লুকাই নহয়, ২৬ত কংগ্ৰেছৰ সৈতে খুল্লাম খুল্লা প্যাৰ কাৰেংগে বুলিও এতিয়া ডাঙৰ মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে। ইয়াৰ উপৰিও AIDFৰ সৈতে যদিহে কংগ্ৰেছে কেনেবাকৈ মিত্ৰতা নকৰিলে তেন্তে আগন্তুক 15 বছৰলৈ অসমত BJP চৰকাৰক কোনেও লৰচৰ কৰিব নোৱাৰিব। এনেদৰে শেহতীয়াকৈও ডাঙৰ মন্তব্য কৰিছিল বদৰুদ্দিন আজমলে। কেৱল ইমানেই নহয়, ইয়াৰ উপৰিও নিৰ্বাচনৰ শেষ মুহূৰ্তলৈকে কংগ্ৰেছৰ সৈতে মিত্ৰতাৰ দুৱাৰ খোলা ৰাখিব বুলিও এতিয়া ডাঙৰ মন্তব্য কৰিছে বদৰুদ্দিন আজমলে। আৰু তাৰ সমান্তৰালকৈ ২৬ৰ নিৰ্বাচনত বদৰুদ্দিনক একাষৰীয়া কৰি অন্য বিৰোধী দলসমূহৰ সৈতে মিত্ৰতা কৰিবৰ কাৰণে কুচকাৱাজ কৰিছে কংগ্ৰেছে। সংবাদ মাধ্যমৰ সন্মুখত এই কথা ইতিমধ্যে সদৰি কৰিছে বদৰুদ্দিন আজমলে। নিউজ ডেস্ক ৰিপৰ্ট, ZD নিউজ।